আপোনালোক কাক বিচাৰিছে? আমি কালি আহিছিলোঁ। আপোনাৰ ছোৱালীক কৈ গৈছিলোঁ। ফুকনদাই আমাৰ পৰা টকা লৈছিল, 5 লাখ টকা। গম পাইছোঁ। আপোনালোকে অকণমান বহকচোন। আমি ইয়াত বহিবলৈ অহা নাই বাইদেউ। আমাক টকাখিনি লাগে। ফুকনা নাই যেতিয়া টকাখিনি আপুনিয়ে দিব লাগিব। মই ক'ৰ পৰা দিম? মোৰ হাতত একেবাৰেই টকা নাই। আমাক এইবোৰ পাত পঢ়াই লাভ নাই। ইমান 290 টকা খোৱা মানুহৰ ৱাইফৰ হাতত টকা নাথাকে। আমাক চিনি পোৱা নাই? কাক বুদ্ধু বনাব আহিছে? ৰ'বচোন ৰ'ব, ইমান হুলস্থুল নকৰিব। হুলস্থুল? টকা নাপালে হুলস্থুল কৰাৰ কথা বাদ দিয়ক। চিনা মুস্কিল কৰি দিম। আপোনাৰ ছোৱালীক বাহিৰত যাব নোৱাৰা কৰি দিম। আপোনালোকে এইবোৰ কথাৰ মাজত মোৰ ছোৱালীকেইজনীক নুসুমুৱাব। অকণমান ৰ'বচোন, মই কিবা এটা কৰি আছোঁ। ঐ, টকাখিনি এনেকৈ উলিয়াব লাগিব। দম নিদিলে টকা উলিয়াব নোৱাৰি। আৰু 2 ঘণ্টামান লাগিব। তুমি ইয়াতে অলপমান ৰ'বা, মই কামখিনি হ'লে তোমালৈ ফোন কৰিম। হ'ব দিয়ক। কাম প্ৰায় হৈ গৈছে বুলি ধৰি লোৱা। সোমবাৰে সকলো ফাইনেল হৈ যাব। দেউতাক লগ কৰিব পাৰিমনে ছাৰ? নহ'বৰ কাৰণে ইমান কষ্ট কৰি আছোঁ নেকি? মই তোমাক ডে' ওৱানতে কৈছিলোঁ, মোৰ ওচৰত আহিছা যেতিয়া নিৰাশ নোহোৱা। আপোনাৰ ওপৰতে সকলো ছাৰ। হৈ যাব, কিন্তু সোমবাৰে মোক টকা অলপ লাগিব। সেয়া টকাৰ কথা কোৱাৰ লগে লগে চেহেৰা বদলি হৈ গ'ল। আমি উকিলবিলাকে কষ্ট ঠিকেই কৰোঁ, কিন্তু পইচাৰ কথা ক'লে চেহেৰা বদলি হৈ যায়। আমাৰতো খৰচ আছে। সেইটো কথা নহয়, মানে মই সোমবাৰে টকা লৈ আহিবা কিন্তু। কি কৰোঁ? ইমানখিনি টকা কেনেকৈ গোটাওঁ এতিয়া? এইবোৰ সহায় চহায় আমাৰ পৰা আশা নকৰিব। আমাক বাকীখিনি টকা সোনকালে লাগে। মোৰ হাতত থকাখিনি মই দিলোঁ। এখেত আহিলেহে কিবা এটা কৰিব পাৰিম। মোক আৰু অলপ সময় দিয়কচোন। আজিৰ কাৰণে মানিলোঁ, কিন্তু বেছি সময় দিব নোৱাৰিম। 5 লাখ টকাৰ ঠাইত যে এইখিনি লৈছোঁ, এয়াই ডাঙৰ কথা। আমি সোনকালে আহি আছোঁ। টকা যোগাৰ কৰি ৰাখিব। বল। বাপেকে ঘোচ খায়, জীয়েকে জুচ খায়। খাবই বাপেকৰ ফুকতীয়া ইনকমৰ টকাটো। তাই নাখায় কোনে খাব? কোৱা মানা কৰা নাই। কিন্তু কাৰ পইচাই খাইছা এবাৰ ভালদৰে ভাবি চাবাচোন। ঐ বল।
অলপ সোনকালে গুচি আহিব লাগিছিল। তোৰ এইকেইদিন বহুত কষ্ট হৈছে। কিবা খালি নে তই? কামবিলাকত লাগি থাকোঁতেই দেৰি হ'ল। উকিলে পইচা অলপ লৈ যাবলৈ কৈছে। পইচানো ক'ৰ পৰা দিম? মা, সিদিনা যে তুমি যৌতৰ পৰা উলিয়াই পইচা অলপ জমা কৰিছিলা, সেয়াই দি আহিব লাগিব। ইমান 92 টকা খোৱা মানুহৰ ৱাইফৰ হাতত টকা নাথাকে। ইমান হুলস্থুল নকৰিব। টকা নাপালে হুলস্থুল কৰাৰ কথা বাদ দিয়ক। জিনা মুস্কিল কৰি দিম। আপোনাৰ ছোৱালীক বাহিৰত যাব নোৱাৰা কৰি দিম। সেইখিনি পইচা মোৰ ওচৰত নাই নহয়। গোটেইখিনি পইচা মই ল'ৰাকেইটাক দি দিলোঁ। উকিলক পইচা নিদিলে কাম কৰিব জানো? কিবা এটা কৰিব লাগিব ন। হয়, কওকচোন। এইটো বিভূতি ফুকনৰ ঘৰ। কি হ'ল, আপুনি মালিকৰ নামটো নাজানে নেকি? উত্তৰ দিয়ক। হয়, বিভূতি ফুকনে হয়। আমি এণ্টি কাৰাপশ্যন ডিপাৰ্টমেণ্টৰ পৰা আহিছোঁ। এই ঘৰটো আমি চিজ কৰিব লাগিব। চেজ কৰিব? কিন্তু আপোনালোকৰ কাৰণে 3 দিন সময় দিব। উলিয়াই দিলে আমাৰ বৰ বিপদ হ'ব। আমি থাকিম ক'ত? মোৰতো উপায় নাই। ডিপাৰ্টমেণ্টৰ অৰ্ডাৰ আমি ফ'ল' কৰিবই লাগিব। আপোনালোকৰ ঘৰৰ মালিক এজন অপৰাধী। তেওঁৰ বয় বস্তু সা সম্পত্তি আমি বাজেয়াপ্ত কৰিবই লাগিব। আপোনাক সহায় কৰিবৰ বাবে 3 দিন সময় দিলোঁ। আশা কৰোঁ আমাৰ কামতো আপুনি সহায় কৰিব। 3 দিনৰ পিছত কিন্তু মই আকৌ আহিম। জিউ, তুমি কি কৰি আছা ইয়াত? চাওঁ, জুচ এগিলাচ খাবলৈ আহিছিলোঁ। আমাক কাৰোবাক মাতি দিব পাৰিলা হয়। সৰুবাক মাতিছিলোঁ, নুশুনিলে নেকি? নাহিলে। তুমি মোক নামাতিলা কিয়? এতিয়া যদি গিলাচটোৱে তোমাৰ ভৰি কাটিলেহেঁতেন? তোমালোকৰ মন চন ভাল নহয় যে, মোৰ কামত মাতি থাকিবলৈ মন নগ'ল। কিমাননো কৰিবা তুমি? মোৰ মন বেয়া লাগক, গা বেয়া লাগক, তোমাৰ কামকেইটা মই কৰি দিম নহয়। ৰ'বা, মই বেলেগ এটা গিলাচ আনো। দিয়া, মই বাকী দিছোঁ। লোৱা। খোৱা জিউ। কথা এটা শুনচোন। তোৰ হাতত পইচা কেইটামান আছে নেকি? পইচা মোৰ হাতত ক'ৰ পৰা থাকিব? নহয়, দেউতাৰে যে দিছিলে।
কিজানি তাৰ পৰা কেইটামান থৈ দিছ। দেউতাই মোক কিমান টকা দিয়ে? কিবা দৰকাৰত বিচাৰিলেওচোন জুখি জুখিহে দিয়ে। এইৰো দৰৱ আনিবলৈ হ'ল। চাওঁতে চাওঁতে তাইৰ বেজি দিয়া দিনো আহি পালেহি। অ' তাৰমানে এতিয়া তাইৰ মেডিচিন আৰু ইনজেকশ্যনৰ কথাও ময়ে চিন্তা কৰিম। আৰু ৰ'বাচোন, তোমালোকৰ টকাবোৰ কি কৰিলা? আমাৰ টকা আমাৰ হাতত থকাবোৰ শেষ হ'ল আকৌ। শেষ হ'ল? ইমানখিনি টকা তুমি ক'ত খৰচ কৰিলা? ক'ত খৰচ কৰিলোঁ তই জানো দেখি থকা নাই? দেউতাৰে দিবলৈ থকা মানুহৰ ধাৰ মাৰিছোঁ, উকিলক এডভান্স দিছোঁ, ঘৰৰ বজাৰ কৰিছোঁ। ডাক্তৰ ইমান হাত খালী কৰি তুমি কিয় খৰচ কৰিছা? তাৰ মেডিচিন কিনা টকাখিনি এটলিষ্ট বচাই ৰাখিব লাগিছিল। খৰচবোৰ যেনেকৈ আহিছে ৰখাৰ কথা ভবাই নহয়। এতিয়া আমি চলিম কেনেকৈ? তুমি অন্ততঃ সেইখিনি কথা ভাবিব লাগিছিল মা। টকাৰ কথা নাভাবিলোৱে, মাত্ৰ ভাবিলো টকাতকৈ তহঁতৰ দেউতাৰ প্ৰয়োজনহে বেছি আছিল। সেয়া টকাৰ কথা কোৱাৰ লগে লগে চেহেৰা বদলি হৈ গ'ল। সোমবাৰে টকা লৈ আহিবা কিন্তু। গোটেইখিনি পইচা মই ল'ৰাকেইটাক দি দিলোঁ। শুনচোন, মই আজিকালি একেবাৰে সময় নোপোৱা হৈছোঁ। তোক কিবা লাগিছিল নেকি? মোক একো নালাগে দেউতা, কিন্তু কিন্তু কি? মোক কচোন, ক'লেহে মই গম পাম। দেউতা কথা এটা কওঁ। কচোন। মোৰ কেতিয়াবা এনেকুৱা লাগে তুমি যেন বহুখিনি সলনি হ'বলৈ লৈছা। সলনি? মইচোন তুমি আমাৰ বাবে সকলোবোৰ কৰিয়ে আছা, কিন্তু তাৰ মাজতো এটা কথা কেতিয়াবা মোৰ মনত বৰকৈ লাগে। কি কথা? আগতে যিদৰে তুমি আমাক সময় দিছিলা, যিদৰে আমি তোমাৰ আৰু মাৰ লগত সময় কটাইছিলোঁ, এতিয়া পৰিৱেশটো সম্পূৰ্ণ বিপৰীত হৈ আহিছে। তই মিছাতে এইবোৰ ভাবি আছ। দেউতা, মোৰ মনৰ ভাৱটোহে, তোমাক নকওঁ বুলিও। বুজিছো। কি জান, এটা সময়ত কেৱল ঘৰখনৰ কথা চিন্তা কৰিয়েই ঘৰৰ মানুহকেই সময় কমাই দিবলৈ বাধ্য হৈ পৰিবলগীয়া হয়, যাতে কেতিয়াবা মোৰ অনুপস্থিতিত তহঁত এজনো বিপদত নপৰ। তুমি এনেকৈ কিয় কৈছা দেউতা? তোমাৰ অবিহনে আমি এইয়া, তই আৱেগিক নহবিচোন। মইতো আঁতৰি যাম বুলি কোৱা নাই, মাত্ৰ অকস্মাত যদি মই কেতিয়াবা প্লিজ দেউতা। প্ৰতিটো কথা, প্ৰতিটো কাম শুনিবলৈ বা কৰিবলৈ মানুহক শক্তি লাগে, আৰু সেই শক্তিখিনি তোৰ মনৰ মাজত থাকিবই লাগিব, যাতে জীৱনৰ যিকোনো পৰিস্থিতিত তই মনৰ পৰা সবল হৈ থাকিব পাৰ।